ইফালে দেৰগাঁৱত স্বাস্থ্য বিভাগৰ ফুফুলা স্বৰূপ আজিও মুকলি নহল নেঘেৰিটিঙৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো 2020 চনতে প্ৰতিষ্ঠা হোৱা এই স্বাস্থ্য কেন্দ্ৰটো এতিয়া পৰিণত হৈছে এৰাবাৰীত জহি খহি যাবলৈ লৈছে মূল্যৱান আচবাব তথা চিকিৎসা সামগ্ৰী যাৰ ফলত এতিয়া উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে 20খনৰো অধিক গাঁৱৰ ৰাইজ শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰাৰ আহ্বান জনালে স্থানীয় ৰাইজে আসলে দুৰ্ভাগ্য 2020 চনতে দেৰগাঁও সমজিলাৰ অধীনত নেঘেৰিটিং চাহ বাগিচাত এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন নিৰ্মাণ কৰিলে অসম চৰকাৰৰ সেই তাহানিৰে মুখ্যমন্ত্ৰী মহোদয় আৰু বৰ্তমানো তেওঁ মুখ্যমন্ত্ৰী গতিকে আমি পৰৱৰ্তী সময়ত তেখেতৰ বহুবাৰ আবেদন নিবেদন কৰিলো তেখেতক অনুৰোধ জনালো যে দেৰগাঁও সমজিলাৰ অধীনৰ যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন নিৰ্মাণ কৰিছে নেঘেৰিটিং চাহ বাগিচাত সোনকালে মুকলাই দিব লাগে দুৰ্ভাগ্য আজি সমজিলাত আবেদন কৰিলো স্বাস্থ্য বিভাগক অৱগত কৰিলো আৰু মই ভৱেন্দ্ৰনাথ ভৰালীক তাহানি দিনতে তেখেতকো অনুৰোধ জনাইছিলো কিন্তু আজি 5টা বছৰ উকলি যোৱাৰ পাছতো আমাৰ জীৱন জীৱিকাৰ ওপৰত তেখেতসকলে হেতালি খেলিছে যাৰ কাৰণে এটা উদাহৰণ অসমৰ গোলাঘাট জিলাতে আপোনাৰ 3খনকৈ স্বাস্থ্য কেন্দ্ৰ মিছামৰাত আছে ৰঙামাটিত আছে নেঘেৰিটিঙত আছে এই 3খন হস্পিটেলৰ কথা আমি প্ৰত্যেকটো সময়ত অসম চৰকাৰক কৈ থাকো বিধায়কক কৈছো এমপি মহোদয়ক কৈছো আৰু বৰ্তমানৰ বিধায়ক তেখেতকো আমি অনুৰোধ কৰিছো বা বিষয়টো জনাইছো কিন্তু এনে ধৰণে যদি এটা কোটি টকীয়া প্ৰজেক্টসমূহ এনে ধৰণে বন্ধ কৰি ৰাখে তো ক'ত আমি উপকৃত হ'ম